Good evening. আজি আপোনালোকৰ সৈতে কাট অফ ভিডিও এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কাট অফ ভিডিওটো হ'ব গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ওপৰত। আপোনালোকৰ গ্ৰেড 3 যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছে বা গ্ৰেড 4 যিসকল ছাত্ৰ ছাত্ৰীয়ে দিছে, গ্ৰেড 3 বা গ্ৰেড 4ত কিমান কাট অফ যাব, আজিৰ এই ভিডিওটো চালে আপোনালোকৰ নিশ্চয় ক্লাৰিফিকেশ্যন এটা আহি যাব। আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে মই যিটো ধাৰণা কৰি ওলাইছোঁ তাৰ ভিতৰত হয়তো 2 বা 3 নাম্বাৰ এটা ইফাল সিফাল হ'ব পাৰে, হয়তো বা প্লাছো হ'ব পাৰে, নতুবা মাইনাছো হ'ব পাৰে। চ' আহক আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি পেপাৰ 1 আৰু পেপাৰ 2ৰ বিষয়ে আলোচনা কৰিম, কিয়নো পেপাৰ 1 আৰু পেপাৰ 2ত আপোনালোকে জানে টোটেল মাৰ্কছ আছিল 135, অৰ্থাৎ গ্ৰেড 4 লেভেলৰ হয় এইটো। গ্ৰেড 4 লেভেল। গ্ৰেড 4ত কেনেকুৱা মাৰ্ক যাব? জেনেৰেলৰ কাৰণে আপোনালোকে যদি চাই পেপাৰ 1ত 93 to 98 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 2ত 95 to 98 যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আমি OBCৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে 90 to 93 যোৱাৰ সম্ভাৱনা আছে। সেম পেপাৰ 2তো 92 to 93 যোৱাৰ সম্ভাৱনা আছে। আৰু SCৰ কথা যদি আমি কওঁ 88 to 91 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 2তো সেম 88 to 91 যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত STৰ কাৰণে যদি আমি কাট অফ যদি চাওঁ, STৰ কাৰণে 83 to 85 আৰু পেপাৰ 2তো সেম 83 to 85। আৰু ফিমেলৰ কাৰণে যদি আমি চাওঁ তেনেহ'লে ফিমেলৰ কাৰণে পেপাৰ 1ত 66 to 70 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 2ত 63 to 68 যোৱাৰ সম্ভাৱনা আছে। তাৰপিছত PHৰ কাৰণে যদি আমি চাওঁ, অৰ্থাৎ ফিজিকেল হেণ্ডিকেপৰ ওপৰত যদি আমি চাওঁ তেনেহ'লে 53 to 58 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 2তো সেম 53 to 58 যোৱাৰ সম্ভাৱনা আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এৰাউণ্ড 63 আপোনালোকে ধৰিব পাৰে, 63 to 65 আপোনালোকে ধৰিব পাৰে। তাৰপিছত আমি যদি পেপাৰ 3 আৰু পেপাৰ 4ৰ ওপৰত যদি আমি চাওঁ, আপোনালোকে জানে পেপাৰ 3 আৰু পেপাৰ 5 150 মাৰ্কছৰ হৈছিল গ্ৰেড 3 লেভেলৰ, অৰ্থাৎ HS লেভেল হয়। তেনেহ'লে আমি জেনেৰেলৰ কাৰণে যদি আমি পেপাৰ 3ত যাওঁ আৰু পেপাৰ 5ত যাওঁ, জেনেৰেলৰ কাৰণে আপোনালোকৰ যোৱাৰ সম্ভাৱনা আছে 105ৰ পৰা 113 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 5ত 105ৰ পৰা 108 বা 110 যোৱাৰো সম্ভাৱনা আছে। আৰু তাৰপিছত OBCৰ কাৰণে যদি আমি চাওঁ পেপাৰ 3 আৰু পেপাৰ 5ত, তেনেহ'লে OBCৰ কাৰণে 101ৰ পৰা 105 বা 107 আপোনালোকে ধৰিব পাৰে যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 5ত 93 to 98 বা 100 আপোনালোকে ধৰিব পাৰে। আৰু SCৰ কাৰণে যদি আমি চাওঁ, SCৰ কাৰণে আপোনালোকৰ 96 to 101 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 5ত 93 to 96 যোৱাৰ সম্ভাৱনা আছে, আপোনালোকে 98 ধৰি লওক। তাৰপিছত STৰ কাৰণে যদি আপোনালোকে চায়, STৰ কাৰণে আপোনালোকৰ 93 to 98 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 5ত 93 to 96 যোৱাৰ সম্ভাৱনা আছে। আৰু ফিমেলৰ ক্ষেত্ৰত যদি আমি চাওঁ, ফিমেলৰ ক্ষেত্ৰত পেপাৰ 3ত 83 to 95 যোৱাৰ সম্ভাৱনা আছে আৰু পেপাৰ 5ত 58 to 68 যোৱাৰ সম্ভাৱনা আছে। আৰু PHৰ কাৰণে আপোনালোকৰ 83 to 88 আৰু এইটোও হ'ব আপোনালোকৰ 83 to 88। তাৰপিছত এক্স ছাৰ্ভিচমেনৰ কথা যদি আমি কওঁ, এক্স ছাৰ্ভিচমেনৰ এৰাউণ্ড 83 to 85 ধৰিব পাৰে আৰু এইটো 83 to 85 ধৰিব পাৰে। তাৰপিছত আহিম আমি BA লেভেলৰ, অৰ্থাৎ গ্ৰেড 3 লেভেলৰ পেপাৰ 4ৰ কথা আমি আলোচনা কৰিম। পেপাৰ 4ত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। পেপাৰ 4ৰ কাট অফৰ বিষয়ে যদি আমি এটা ধাৰণা কৰোঁ তেনেহ'লে আপোনালোকে
এইটো 103 নহয় 105 আপোনালোকে ধৰিব পাৰে 105ৰ পৰা 110 যোৱাৰ সম্ভাৱনা আছে আৰু OBCৰ ক্ষেত্ৰত 98 to 103 বা 105 যোৱাৰ সম্ভাৱনা আছে আৰু SCৰ কাৰণে যদি আমি কওঁ তেনেহলে 96 to 102 বা 105 লৈকে যোৱাৰ সম্ভাৱনা আছে আৰু STৰ কাৰণে যদি আমি চাওঁ 93 to 98 বা 100 আপোনালোকে ধৰি লওক আৰু ফিমেলৰ কাৰণে যদি আমি চাওঁ ফিমেল যে ৰিজাৰ্ভেশন আছে আৰু ফিমেলৰ কাৰণে আমি যদি চাওঁ 88 to 98 যোৱাৰ সম্ভাৱনা আছে আৰু PHৰ ক্ষেত্ৰত যদি আমি চাওঁ 83 to 88 যোৱাৰ সম্ভাৱনা আছে আৰু এক্স সাৰ্ভিসমেনৰ around 88 বা 90 আপোনালোকে ধৰিব পাৰে আশা কৰিম আপোনালোকে বুজিব পাৰিছে এই কাট অফ ভিডিওটো চাই কেনেকুৱা ধৰণৰ আপোনালোকে স্কোৰ কৰি আহিছে বা ইয়াৰ আশেপাশে যদি আপোনালোকৰ নম্বৰখিনি আপোনালোকে পাইছে তেনেহলে আপোনালোকে অলপ ফ্ৰী হ'ব পাৰে হয়তোবা আপোনালোকৰ নাম ৰিটেন টেষ্টৰ কাৰণে আহি যাব পাৰে আৰু আপোনালোকে যদি এনেকুৱা যদি স্কোৰ কৰিছে আপোনালোকক এই মাৰ্কখিনি যদি আছে ইমানখিনি যদি আপোনালোকে যদি স্কোৰ যদি কৰিছে আপোনালোকে ৰিটেন টেষ্টৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক আৰু গ্ৰেড 4 সকলে ভাইভাৰ কাৰণে প্ৰস্তুতি চলাই যাওক আৰু ভাইভাৰ কাৰণে আপোনালোকক ইমান টেনচন কৰিব নালাগে কিয়নো ভাইভাত ইমান গ্ৰেড 4ত ইমান টান প্ৰশ্ন নুখুধে আপোনালোকৰ কাৰণে এটা পৰামৰ্শ দিছো যে আপোনালোকে প্ৰথমতে আপোনালোকৰ যেতিয়া উপস্থিত হ'বগৈ তাতে আপোনালোকে কেনেকুৱা ধৰণৰ পৰিচয়খিনি দিব অলপ ইউনিক ষ্টাইলত আপোনালোকে নিজৰ পৰিচয়খন দিব গৈয়ে মোৰ নাম অমুক মোৰ নাম তমুক এনেকুৱা ধৰণৰ কথা নকব অলপ ইউনিক অলপ অৰ্থাৎ মই এইটো ক'ব বিচাৰিছো যে অলপ ভালকৈ নিজৰ পৰিচয়খন দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ভাইভাত কি সুধিব পাৰে যি প্ৰশ্নটো জিকেৰ পৰাই আহিব আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা গৈছে সেই ডিস্ট্ৰিক্টৰ বিষয়ে অলপ জানিব লগতে অসমৰ বিষয়ে অলপ নলেজ ৰাখিব লগতে কি ফেমাস যিবোৰ যুদ্ধ আছে সেই যুদ্ধবোৰৰ বিষয়ে আপোনালোকে জানিব তাৰ পিছত কোনে কাক কেতিয়া ফাঁসি দিয়া হৈছিল বা কোনে শহীদ হৈছিল কোন চনত কোনে শহীদ হৈছিল অৰ্থাৎ ফেমাস কিছুমান মানুহৰ বিষয়ে আপোনালোকে জানি যাব আৰু গ্ৰেড 3 কাৰণে আপোনালোকৰ তিনিটা প্ৰশ্ন আহিব আপোনালোকে জানে ৱাৰ্ডৰ পৰা পাৱাৰ প্ৰেজেন্টেশনৰ পৰা তাৰ পিছত আপোনালোকৰ এক্সেলৰ পৰা আপোনালোকৰ প্ৰশ্ন আহিব আপোনালোকে এতিয়াৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই যাওক আৰু আপোনালোকৰ ওচৰত যদি কম্পিউটাৰ নাই আপোনালোকে এটা কাম কৰক আপোনালোকে মোবাইলৰ লগতে আপোনালোকে কিবোৰ্ড লগাওক আৰু মাউস লগাওক আৰু আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক আৰু আপোনালোকৰ টাইপিং স্পীডখিনি বঢ়াবলৈ চেষ্টা কৰক আশা কৰিম আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে আৰু যদি ভিডিওটো চাই ভাল লাগে তেনে নিশ্চয় সাবস্ক্ৰাইব এটা কৰি যাব আৰু লগৰ বন্ধু বান্ধৱৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ